পোনপ্ৰথমে সাংবাদিক দাদাসকলক নমস্কাৰ আৰু জোহাৰ জ্ঞাপন কৰিছোঁ। হয়, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা আঁতৰিঘাট আঞ্চলিক কমিটিৰ আছাৰ স্থায়ী কাৰ্যালয়ত এখন সংবাদ মেল আমি আয়োজন কৰিছোঁ আৰু এই সংবাদ মেল মাধ্যমেদি আমি অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠীক বা আদিবাসী সমাজসকলক আমি জনাবলৈ বিচাৰিছোঁ যে অহা 6 নৱেম্বৰ তাৰিখে ওদালগুৰি মাজমজিয়া টাউনত ওদালগুৰিৰ যোনটো নেকি ডায়মণ্ড স্কুল খেলপথাৰ প্ৰাংগণত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাৰ এখন বিশাল গণসমাৱেশ আয়োজন কৰা হৈছে আৰু এই গণসমাৱেশখন আয়োজন কৰাৰ আমাৰ এটাই কাৰণ যে আজি বহু দিনৰ পৰাই আমাক যিকোনো চৰকাৰ আহিলে আমাক হয়তো প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি আহিছে, কিন্তু আমাৰ যিবিলাক আমাৰ ইস্যু, আমাৰ জাতীয় ইস্যু বা আমাৰ যিবিলাক প্ৰাপ্য অধিকাৰ, যেনে ধৰণৰ আমাৰ আদিবাসী জনগোষ্ঠীসকলক যি জনজাতিকৰণ, স্থিৰ মৰ্যাদা, চাহ শ্ৰমিকৰ দৈনিক মাজুৰী আৰু ইফালে আদিবাসী জনগোষ্ঠীৰ বাগানত বসবাস কৰা হওক বা গাঁও অঞ্চলত বসবাস কৰা হ'ল আমাৰ ম্যাদী পাট্টা, যে এইবিলাক ইস্যু আমাৰ বহু দিনৰ পৰাই আমাৰ ইস্যুৱে হৈ আছে। আজি যিকোনো চৰকাৰ আহিলে হয়তো আমাক দিম বুলি কয়, প্ৰতিশ্ৰুতিবিলাক দিয়ে, কিন্তু আজিলৈকে তেওঁলোকে আমাক প্ৰতিশ্ৰুতিয়ে দি থাকিলে। কিন্তু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই এইটোৱে স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আগন্তুক 2026 বিধানসভা নিৰ্বাচনৰ আগত যদি আমাক ST আমাৰ বাগানৰ হাজিৰা চাহ শ্ৰমিকৰ দৈনিক মাজুৰী 551 টকালৈ বৃদ্ধি কৰক আৰু আমাৰ আদিবাসীসকলক ভূমিৰ পাট্টা প্ৰদান কৰিবলৈ আমি চৰকাৰক আহ্বান জনাইছোঁ। আৰু যদি এইবিলাক প্ৰতিশ্ৰুতি যদি তেওঁলোকে আমাক পূৰণ নকৰে তেতিয়াহ'লে আমি 2026 চনত বিজেপিৰ বিৰুদ্ধে থিয় হ'বলৈ আমি বাধ্য হ'ম। আৰু এই প্ৰগ্ৰামখন হয়তো আমি টংলাত কৰিবলগীয়া আছিল, কিন্তু বিশেষ কাৰণত আমি হয়তো টংলাৰ পৰা আমি ওদালগুৰিত নিবলগীয়া হৈছে। হয়তো টংলাত কিছুমান হয়তো কমিউনিকেশ্যনবিলাক আৰু কিছুমান হয়তো গেপ হোৱাৰ কাৰণে হয়তো আমি ওদালগুৰিলৈ নিব লগা হৈছে প্ৰগ্ৰামটো। আৰু ওদালগুৰি ল'লে হয়তো আমাৰ প্ৰগ্ৰামটো মানে আমাৰ ভাল প্লেচটো ভাল হয়, সেইকাৰণে হয়তো আমি ওদালগুৰি লৈছোঁ টংলাৰ প্ৰগ্ৰামটো। আৰু অসমত বসবাস কৰা বা ওদালগুৰি জিলাত যিমান চাহ বাগিচাবিলাক আছে আৰু যিমান গাঁও অঞ্চলবিলাক আছে তেওঁলোকক 6 তাৰিখে দলে বলে ওদালগুৰি টাউনত ডায়মণ্ড স্কুলৰ খেলপথাৰ প্ৰাংগণত সকলোকে উপস্থিত হোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু সকলোৱে যেন নিজৰ অধিকাৰৰ কাৰণে এদিন নিজৰ কাম বন এৰি সকলোৱে যে দলে বলে ওলাই আহি আমাৰ কাৰ্যসূচীখন সফলভাৱে ৰূপায়ণ কৰে তাৰে কামনা কৰিছোঁ। আৰু বিগত সময় যদি আমাৰ এই গণসমাৱেশৰ পিছত যদি চৰকাৰে যদি একো মানে ইনিচিয়েটিভ নলয় বা একো তেওঁলোকে যদি আমাক যদি চিন্তা চৰ্চা নকৰে, কিন্তু 2026 চনত কিন্তু আমি বিজেপিৰ বিৰুদ্ধে থিয় হ'বলৈ আমি বাধ্য হ'ম। আৰু আমি সেইদিনাখন আমাৰ যোনটো নেকি আন্দোলন কাৰ্যসূচী আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিম আৰু আমাৰ আন্দোলনটো চৰকাৰৰ লগতে চলিব। আৰু আমি যিমান পাৰোঁ আমি শান্তিপূৰ্ণভাৱে আমাৰ আন্দোলনবিলাক আমি কৰিম বা আমাৰ কাৰ্যসূচীবিলাক আমি ল'ম। তেনেকুৱা ধৰণৰ একো কিবা বিশৃংখলাৰ আমি সৃষ্টি হ'ব নিদিওঁ। আমাৰ আন্দোলন যিটো গণতান্ত্ৰিক আন্দোলন, আমি গণতান্ত্रिक आंदोलन হিসাবে আমি করি। जोहार पूर्वप्रथमे सांबादिक बंधुमन के धन्यवाद देते हमने के आँतरिघाट आंचलिक कार्यालय में आज हम संवाद में देख जाइए आगंतुक 6 नवंबर तारीख में जो हमने के आदिवासी विशाल बना हुआ उदालगुड़ी टाउन में जो हो जाते हैं ओकर मात्र उद्देश्य है कि हमने के आज के डेट में देखे जाते हले आदिवासी के माटी के पट्टा हाजरा ST हमने के बीजेपी सरकार जखन आसाम में सरकार बना बोल के बोल रहे वो टाइम से हमने के ठेक के आज के 2टा कार्यकाल खत्म हुई हमने के आदिवासी जात के लेके आज के तारीख में कोनो फैसिलिटी नहीं दे है। ST देवे बोल के बोलक नहीं दिलक, माटी पट्टा देवे बोले नहीं दिलक, हाजरा मजूरी बढ़ाबो साथ श्रमिक के बोल रहे ओटा नहीं करला से आदिवासी सदौ असम आदिवासी छात्र सन्था आशा दिखे से एक विशाल गणसमावेश रखा जाए है। तो हमने के ये प्रेस मीट के द्वारा से हमने जितना भी आसाम के आदिवासी और उदालगुड़ी डिस्ट्रिक्ट के जितना भी आदिवासी राइजमान आए भाई बहन दादा मन जो भी आए हमने सब के रिक्वेस्ट है कि निजर अधिकार के लेके उस दिन तारीख में हमने के काम शाम सब छोड़ के अभी सभी जन एक संगे निकल के आए कि हमने उदालगुड़ी टाउन में हमने वो विशाल गणसमावेश के हमने सक्सेस करवाए। और हमने देखा जब सरकार के बीजेपी सरकार के आदिवासी के जी तुमने इसमें जी मैंने धोखा देते रहा फले आगंतुक 2026 में जब इलेक्शन हो विधानसभा इलेक्शन वो इलेक्शन में हमने आदिवासी
बीजेपी सरकार के टोटली वर्जन करबे और हमनी आदिवासी के पावर के एकता के दिखाई देख लगी। तो ई मीडिया माध्यम से आदिवासी राइज के मोर अनुरोध है जे हमनी सबे उ दिन के 6 तारीख नवंबर में निकल के सब जन जाबे और विशाल जनसभा के हमनी सक्सेस करबे और हमनी दिखाई देबे बीजेपी सरकार के जे हमनी आदिवासी एकता है और आदिवासी के अधिकार के लगिन हमनी सब एकजुट होई के हमें निकल के हमनी आबे दिखाई देबे सरकार के हमनी विशाल जनसभा करके। तो इतना ही बोल मैं, धन्यवाद, जय जोहार।